সাধাৰণ সম্পাদক শ্ৰীযুত ৰাণা জ্যোতি নেওগদেৱক তেখেতকো আমি আন এগৰাকী বিশিষ্ট অতিথি হয় আজি বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নৱমতম মৃত্যুবাৰ্ষিক দিৱস শান্তি ঐক্য আৰু একতাৰে মানৱ গঢ়াৰ স্বাৰ্থত যিগৰাকী শিল্পীয়ে সমাজৰ বাবে নিস্বাৰ্থভাৱে গীতেৰে জনহিতাৰ্থৰ বাবে তেখেতে সেৱা আগবঢ়াই গৈছিল আজি সেইগৰাকী শিল্পীক প্ৰতিজন অসমবাসী ৰাইজে আজি স্মৰণ কৰিছে মই আজি উপস্থিত আছোঁ মাৰ্ঘেৰিটাত আৰু মাৰ্ঘেৰিটাতো আজি সুধাকণ্ঠদেৱৰ পবিত্ৰ স্মৃতিত আজি স্মৃতি সুৰক্ষা মঞ্চে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এই দিৱসটি উদযাপন কৰা পৰিলক্ষিত হৈছে মোৰ সতীৰ্থ প্ৰাঞ্জলে দেখুৱাব ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ আজি এনেধৰণে মাৰ্ঘেৰিটাৰ স্মৃতি দিৱস সুৰক্ষা মঞ্চই আজি মাৰ্ঘেৰিটাত এক বৰ্ণাঢ্য কাৰ্যসূচী এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি এই দিৱসটি উদযাপন কৰাৰ পৰিলক্ষিত হৈছে মোৰ সতীৰ্থ প্ৰাঞ্জলে ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ ইচ্ছা নিজৰ দৰ্শকসকলক প্ৰত্যক্ষ কৰিছে এনেধৰণে আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ নৱমতম মৃত্যুবাৰ্ষিক দিৱসটি মাৰ্ঘেৰিটাৰ যি স্মৃতি সুধাকণ্ঠৰ স্মৃতি সুৰক্ষা মঞ্চ সেই স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত আজি এনেধৰণে এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে মোৰ সতীৰ্থ প্ৰাঞ্জলে দেখাব এতিয়া যিহেতু সমবেতৰ সংগীত হৈ আছে সমবেতৰ সংগীতৰ কিছু পৰিৱেশ মোৰ সতীৰ্থ প্ৰাঞ্জলে ইতিমধ্যে দেখুৱাই আহিছে ইচ্ছা নিজৰ দৰ্শকসকলক আজি ৰাজ্যজুৰি ভাৰত ৰত্ন সুধাকণ্ঠ যি ভূপেন হাজৰিকাৰ নৱমতম মৃত্যুবাৰ্ষিক দিৱসটি এনেধৰণে আজি উদযাপন কৰা হৈছে ব্যতিক্ৰম নহয় মাৰ্ঘেৰিটা আৰু মাৰ্ঘেৰিটাতো আজি এনেধৰণে সুধাকণ্ঠদেৱৰ যি মৃত্যুবাৰ্ষিক দিৱস সেই মৃত্যুবাৰ্ষিক দিৱসটি এনেধৰণে দিনজোৰা কাৰ্যসূচী উদযাপন কৰিছে সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চই মোৰ লগত উপস্থিত আছে কেইগৰাকীমান ইয়াৰ উদ্যোক্তা মই তেওঁলোকৰ পৰা এই সন্দৰ্ভত মই কিছু কথা মই জানিব বিচাৰিম মই হয় কি ক'ব আজি পবিত্ৰ এই দিনটোত সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চই ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুদিন আমি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ তেখেত ভূপেন হাজৰিকা এগৰাকী বৰেণ্য ব্যক্তি আছিল তেখেত এজন আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী আছিল তেখেতৰ গীতত ফুটি উঠিছিল সৰ্বহাৰাৰ সহানুভূতি বিশ্ব ভাতৃত্ব মানৱতাবাদ সৰ্বহাৰাৰ প্ৰতি সহানুভূতি শান্তি সম্প্ৰীতি আৰু জীৱনৰ জয়গান এইগৰাকী ব্যক্তিয়ে তেখেতৰ গীতৰ মাজেৰে আমাৰ জনজীৱনত দেখা দিয়া সমস্যাসমূহ তুলি ধৰিছিল আৰু তুলি ধৰাৰ লগতে আমাকো বিব্বল কৰি তুলিবলৈ সক্ষম হৈছিল আৰু সেইবাবে আমি আজি সুধাকণ্ঠ স্মৃতি সুৰক্ষা মঞ্চই তেখেতৰ মৃত্যুদিনত দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি তেখেতৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত এখন স্মৃতিগ্ৰন্থও প্ৰকাশ কৰিছোঁ ধন্যবাদ দেখা গৈছে এনেধৰণে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মাৰ্ঘেৰিটাতো আজি স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত এনেধৰণে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ যি নৱমতম মৃত্যুবাৰ্ষিক দিৱসটি উদযাপন কৰাৰ পৰিলক্ষিত হৈছে কেমেৰা পাৰ্চন প্ৰাঞ্জলৰ সৈতে মোৰ উজ্জ্বল চৌধুৰী ইছান নিউজ সনদ কুমাৰ দত্তদেৱ তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছিল